দৰ্শকসকল, আপোনালোক সকলোকে আজি এই বিশেষ আলোচনাৰ অহালৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া আৰু ইউটিউবত এটাৰ খবৰ খুবেই ভাইৰেল হৈ পৰিছে, য'ত দাবী কৰা হৈছে যে 20 জুলাইৰ পৰা অংগনবাড়ী কৰ্মীসকলৰ দৰমহাৰ 22,200 টকা, আশাৰ কৰ্মীসকলৰ 19,000 টকা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহাও বৃদ্ধি কৰাৰ হ'ব। বহুতৰ মনত প্ৰশ্ন উদয় হৈছে, এই খবৰটো কিমান দূৰ সঁচা? চৰকাৰে সঁচাকৈয়ে ইমান বৃহৎ পৰিমাণৰ দৰমহা বৃদ্ধি কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে নেকি? যদি এগৰাকী আশাৰ কৰ্মী, অংগনবাড়ী কৰ্মী বা স্কুলৰ ৰন্ধন কৰ্মী, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজি আমি কোনো উৰা বাতৰি নহয়, অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্ত আৰু বাজেটৰ প্ৰকৃত চৰকাৰী তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাওক। প্ৰথমে আহোঁ, এই 22,200 টকা বা 19,000 টকাৰ সংখ্যাবোৰ ক'ৰ পৰা আহিল? আচলতে বিভিন্ন শ্ৰমিক সংগঠন যেনে CITU আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত তেওঁলোকৰ মাননি বা দৰমহাৰ 21,000 টকাৰ পৰা 26,000 টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিভিন্ন ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়া পেজত এই দাবীক লৈ বনোৱা খবৰবোৰকে এনেদৰে দেখুওৱা হৈছে যেন চৰকাৰে অলৰেডি এই ধনৰাশি অনুমোদন জনাই দিছে। কিন্তু মনত ৰাখিব, কোনো সিদ্ধান্তৰ চৰকাৰীভাৱে কাৰ্যকৰী হ'বলৈ হ'লে অসম চৰকাৰৰ মহিলা আৰু শিশু বিভাগ বা স্বাস্থ্য বিভাগৰ পৰা চৰকাৰী জাননী যেনে অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন ওলাব লাগিব। গতিকে বৰ্তমানৰ প্ৰকৃত চৰকাৰী স্থিতি কি? আহক সেয়া বিতংভাৱে জানো। প্ৰথমে জানো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কথা এতিয়া আলোচনা কৰোঁ। অসম চৰকাৰে অলপতে কেবিনেট সিদ্ধান্তত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰাজ্যিক ইনচেণ্টিভ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পূৰ্বে অংগনবাড়ী কৰ্মীসকলে লাভ কৰাৰ নিৰ্দিষ্ট মাননিৰ উপৰিও চৰকাৰে পৰ্যায়ক্ৰমে মাননি বৃদ্ধি প্ৰক্ৰিয়া হাতত লৈছে। বৰ্তমান চৰকাৰী তথ্য অনুসৰি তেওঁলোকৰ মাননি 3,500ৰ পৰা বৃদ্ধি কৰি একাংশৰ ক্ষেত্ৰত 6,000ৰ পৰা 8,000 টকালৈ কৰা হৈছিল। কিন্তু যি 22,200 টকাৰ কথা কোৱা হৈছে, সেয়া চৰকাৰে বৰ্তমানলৈকে অফিচিয়েল কৰা নাই। এইটো শ্ৰমিক ইউনিয়নসমূহৰ এক দীৰ্ঘদিনীয়া দাবীহে। চৰকাৰে অৱশ্যে অংগনবাড়ী কৰ্মীসকলৰ বাবে এটা ডাঙৰ সুখবৰ দিছে যে ছুপাৰভাইজাৰ পদত নিযুক্তিৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মীসকলৰ বাবে 50% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, যিটো তেওঁলোকৰ কেৰিয়াৰৰ বাবে এক ডাঙৰ সুযোগ। এতিয়া কথা পাতোঁ আশা কৰ্মীসকলক লৈ। আশাৰ কৰ্মীসকল আমাৰ স্বাস্থ্য খণ্ডৰ মেৰুদণ্ড স্বৰূপ। অসম চৰকাৰে অফিচিয়েল কেবিনেট সিদ্ধান্ত অনুসৰি আশাৰ কৰ্মীসকলৰ মাহিলী ফিছকুট মাননি 3,000 টকাৰ পৰা বৃদ্ধি কৰি 4,000 টকা কৰা হৈছিল। এইদৰে আশাৰ ছুপাৰভাইজাৰসকলৰ মাননি 9,000 টকাৰ পৰা 10,200 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ইয়াৰ উপৰিও আশাৰ কৰ্মীসকলে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক স্বাস্থ্য আঁচনি কামৰ ভিত্তিত অতিৰিক্ত ইনচেণ্টিভ বা বোনাছ লাভ কৰে। কিন্তু আমাৰ এই পিছপিনে থকা থাম্বনেইলখনত আপোনালোকে দেখিবলৈ পাইছে যে 19,000 টকা কৰাৰ কোনো চৰকাৰী ঘোষণা বৰ্তমানলৈকে হোৱা নাই। এই কথা মই আপোনালোকক বাৰে বাৰে জনাই থৈছোঁ। গতিকে আপোনালোকে এই ক্ষেত্ৰত স্পষ্ট হৈ থকাৰ উচিত যে 19,000 টকাৰ দাবীটো একমাত্ৰ সন্থাসমূহৰ স্মাৰকপত্ৰ তথা দাবীহে, চৰকাৰী মৰ্যাদা পোৱা নাই। এই ক্ষেত্ৰত
আমাৰ স্কুলসমূহৰ মধ্যাহ্ন ভোজনৰ আঁচনিৰ অধীনত কৰ্মৰত ৰন্ধন কৰ্মী আৰু সহাৰিকাৰসকলৰ অৱস্থা আটাইতকৈ চিন্তনীয়। দীৰ্ঘদিন ধৰি তেওঁলোকে মাত্ৰ 1000ৰ পৰা 1500 টকা মাননি পাই আহিছিল, যাক পাছলৈ চৰকাৰে অতিৰিক্ত 500 টকা বৃদ্ধি কৰিছিল। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ৰন্ধনকৰ্মী সন্থাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ ওচৰত এই মাননি মাহিলী 9000 টকালৈ বৃদ্ধি কৰিবলৈ জোৰদাৰ দাবী উত্থাপন কৰিছে। যিহেতু বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে, গতিকে 1500 বা 2000 টকাৰে এটা পৰিয়াল চলাটো অসম্ভৱ। সেইবাবে তেওঁলোকৰ এই দাবী অত্যন্ত গুৰুত্বপূৰ্ণ। চৰকাৰে এই সন্দৰ্ভত নতুন কোনো ডাঙৰ পেকেজ ঘোষণা কৰে নেকি, তাৰ ওপৰত সকলোৰে চকু আছে। ইয়াত আৰু এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন আছে। অসম চৰকাৰে ৰাজ্যত ঈদময় দৰমহা আয়োগ গঠন কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা প্ৰায় 7 লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। যদিও এই আয়োগ মূলত স্থায়ী চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, তথাপিও ইয়াৰ প্ৰভাৱ চুক্তিভিত্তিক আৰু স্কিম ৱৰ্কাৰ যেনে আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ মাননি সংশোধন ওপৰতো পৰাৰ সম্ভাৱনা থাকে। ভৱিষ্যতে চৰকাৰে ইয়াৰ আধাৰত কোনো নতুন নীতি ল'ব পাৰে। সামৰণিত মই ক'ব বিচাৰোঁ যে 20 জুলাই দৰমহাৰ বৃদ্ধি ছ'চিয়েল মিডিয়াত ওলাইছে। তাত দেখুওৱাৰ 22,200 বা 19,000 টকাৰ পৰিমাণটো কেৱল শ্ৰমিক সংগঠনসমূহৰ দাবীহে। এয়া চৰকাৰীভাৱে কাৰ্যকৰী হোৱা দৰমহা নহয়। মানে চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। চৰকাৰে মাননি বৃদ্ধি কৰিছে যদিও সেয়া পৰ্যায়ক্ৰমেহে কৰা হৈছে। গতিকে এনেধৰণৰ উৰা বাতৰি আপোনালোকে কেতিয়াও ভুল নাযাব। যেতিয়া চৰকাৰে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিব, আমি আপোনালোকক প্ৰথমে তথ্য প্ৰদান কৰিম। আপোনালোকৰ আশাৰ, অংগনবাড়ী আৰু স্কুল কৰ্মীসকলৰ দৰমহাৰ প্ৰকৃততে কিমান হ'ব লাগে। তলত আপোনালোকৰ নিজৰ মতামতসমূহ নিশ্চয় জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে বা হোৱাটছআপ গ্ৰুপবোৰত ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকে যদি আমাৰ এই প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজি এই 20 জুলাই 2026 এই ভিডিঅ'টোত আমি যিবিলাক কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ, দৰমহাৰ ক্ষেত্ৰত আশাকৰ্মী, অংগনবাড়ী কৰ্মী, ৰন্ধনকৰ্মী যিবিলাক দৰমহাৰ ক্ষেত্ৰত আপোনালোকৰ লগত আমি আজি আলোচনা কৰিলোঁ, সেই দৰমহাবোৰ চৰকাৰে বৰ্তমান আলোচনাহে কৰি আছে। এতিয়ালৈকে কোনো নিৰ্দিষ্ট অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। যদি চৰকাৰে আপোনালোকক ইমানবিলাক বা ইমান ফটককৈ যদি দৰমহাটো বৃদ্ধি কৰি দিয়ে, তেন্তে আপোনালোকৰ কিবা নহয় কিবা এটা সফল বা চেষ্টা এটা অসাধ্য আহিব পাৰে। যদি এই ভিডিঅ'টোত আপোনালোকে সকলো কথা বুজি পালে, তেন্তে মানে অন্যটি ভিডিঅ'টো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।